বিজেপি এৰিলে ভৱেন মহনে। দল ত্যাগৰ পিছতে সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ ভৱেন মহনৰ। ১.৫ দশকৰো অধিক সময় বিজেপিৰ লগত জড়িত আছিল ভৱেন মহন। বিজেপিত জনতাৰ আশা আকাংক্ষা পূৰণৰ বাবে আছিলো, আজি ৰাইজৰ আশা আকাংক্ষা পূৰণ কৰিব পৰা নাই। লোকসভা নিৰ্বাচনত দলে কোনো ধৰণৰ দায়িত্ব দিয়া নাছিল ভৱেন মহনক। বিকল্প চিন্তা এতিয়াও কৰা নাই, মন্তব্য ভৱেন মহনৰ। মহনৰ পদত্যাগত ৰাজ্যিক বিজেপিৰ ভিতৰচৰাত জোকাৰণি। বিজেপিৰ সকলো পদ ত্যাগ কৰাৰ লগতে প্ৰাথমিক সদস্য পদত্যাগ ভৱেন মহনৰ। ভৱেন মহন অবিভক্ত শিৱসাগৰ জিলা বিজেপিৰ প্ৰাক্তন সভাপতি। ৰাজ্যিক বিজেপিতো কাৰ্যনিৰ্বাহ কৰিছিল ভৱেন মহনে। বিশেষ কাৰণ নাই। আমি বিগত সময়ত ভাৰতীয় জনতা পাৰ্টি অসমত চৰকাৰ অনাৰ বহুত আগৰে পৰা আমি যথেষ্ট নিষ্ঠা আৰু সততাৰে ভাৰতীয় জনতা পাৰ্টি কৰিছিলোঁ আৰু চৰকাৰ গঠন কৰাৰ ক্ষেত্ৰতো আমাৰ যথেষ্ট অৰিহণা আছে। আৰু আজি মই হঠাতে এৰিছোঁ এইকাৰণেই যে বিগত সময়ত দীৰ্ঘদিন ধৰি ৰাজনৈতিক প্ৰেক্ষাপটত থাকি বহু মানুহৰ আশা আকাংক্ষা আমি পূৰণ কৰিবৰ কাৰণে যত্ন কৰিছিলোঁ, কিন্তু বহু সময়ত আমি এই আশা আকাংক্ষা পূৰ্ণ কৰিব পৰা নাই। তদুপৰি বিভিন্ন সময়ত বিভিন্ন ধৰণে আমি মানুহৰ মাজত দায়বদ্ধ হৈ থাকোঁ। গতিকে এই দায়বদ্ধতাৰ আওতাত আমি ভাৰতীয় জনতা পাৰ্টি থাকি যিখিনি কৰিব লাগিছিলে বা কৰিবৰ কাৰণে আমি যত্ন কৰিছিলোঁ সেইখিনি কৰি দিব পৰা নাই বাবেই আজি মই ব্যক্তিগতভাৱে ভাৰতীয় জনতা পাৰ্টি প্ৰাথমিক সদস্য পদৰ পৰাও মই পদত্যাগ কৰিছোঁ। দেখা গৈছিলে কেতিয়াবা এনেকুৱা হয়, দলীয় কিছুমান অনুশাসন থাকে, যি অনুশাসনৰ গণ্ডিত আমি বহু কথাই নেতৃত্ব আগভাগ লৈ কাম কৰাৰ ক্ষেত্ৰত অসুবিধা থাকে। যেতিয়া আমাক দায়িত্ব অৰ্পণ কৰা নাই, সেইবাবেই আমি নিৰ্বাচনত অলপমান আঁতৰি আছোঁ। পদত্যাগৰ কাৰণো তেনে হ'ব পাৰে। তেনেকুৱাও ঠিক নহয় একেষাৰে ক'বলৈ গ'লে, কিন্তু বহু কথাত আমি অসন্তুষ্টি হৈছোঁ আৰু নিজৰো কিছুমান দায়িত্ব আছে, যিখিনি আমি সামাজিকভাৱে সমাজৰ সমস্যাখিনি আমি তুলি ধৰি চৰকাৰৰ অন্দৰমহলত গৈ আমি সমাধানৰ যিটো প্ৰক্ৰিয়া কৰিব লাগিছিল সেই কৰিব পৰা নাই বাবেই আজি ভাৰতীয় জনতা পাৰ্টিৰ পৰা আমি পদত্যাগ কৰিছোঁ। তেনেকুৱা বিকল্প চিন্তাধাৰা আমি একো কৰা নাই। তেওঁলোকে মাজে মাজে অসন্তুষ্টি প্ৰকাশ কৰা আমিও দেখিছোঁ আৰু সময় সাপেক্ষে মানুহৰ খং ক্ষোভ থাকে। গতিকে সেইখিনিয়ে বিষয়বস্তু হিচাপে তেওঁলোকে অভিব্যক্তি প্ৰকাশ কৰিছে বুলি মই ধাৰণা কৰিছোঁ আৰু সেইটো তেওঁলোকৰ নিজস্ব কথা। কিন্তু মই যিহেতু যি ধৰণে সমাজৰ লগত জড়িত হৈ আছোঁ, সমাজখনক যি ধৰণে মই সমস্যা সমাধানৰ গুৰি ধৰি মই আগবঢ়াই লৈ যোৱাৰ যিটো মোৰ পৰিকল্পনা আছিলে, সেইখিনিত মই বহু ক্ষেত্ৰত আগবাঢ়িব পৰা নাই। গতিকে সেইকাৰণে মই বিজেপি এৰিছোঁ। শিৱসাগৰৰ পৰা মুহিবুল হুছেইনৰ প্ৰতিবেদন, দি নৰ্থ ইষ্ট।